কোনটো ফেচিঙৰ ঘৰ ভাল সেয়া প্ৰায় তেনেকুৱা কুৱেশ্যনছ মানুহৰ মাইণ্ডত আহে কেতিয়াবা ক্লায়েণ্টছৰ তেনেকুৱা কুৱেশ্যন সোধে কেতিয়াবা মেছেজতো তেনেকুৱা কুৱেশ্যনছ আহে চ' ফেচিং হিচাপত যদি মই ক'ব যাওঁ এতিয়া বহুতেইটো ভাবে যে নৰ্থ ফেচিং হ'লে ভাল ইষ্ট ফেচিং হ'লে ভাল অকল আমি ফেচিঙৰ ওপৰতে গুৰুত্ব দিব নোৱাৰোঁ নৰ্থৰ ফালে যদি ৰাস্তা আছে মেইন ৰাস্তা বা ইষ্ট ডাইৰেকশ্যনত যদি ৰাস্তা আছে সেইটো এটা পজিটিভ মানা যায় এতিয়া নৰ্থ ফেচিঙৰ ঘৰ সেই নৰ্থ ফেচিঙত অকল 3টা এণ্ট্ৰেঞ্চহে পজিটিভ প্ৰত্যেকটো ডাইৰেকশ্যনতে 8টা এণ্ট্ৰেঞ্চ থাকে বাস্তু হিচাপত এতিয়া নৰ্থ ফেচিং ঘৰৰ অকল 3টা এণ্ট্ৰেঞ্চ N3 N4 আৰু N8 এই 3টা এণ্ট্ৰেঞ্চহে ভাল তাৰ বাহিৰে বাকী যিমান 5টা এণ্ট্ৰেঞ্চ আছে ইমান এটা পজিটিভ নহয় প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে ঠিক তেনেকৈ সাউথ ফেচিং ঘৰ সাউথ ফেচিং ঘৰতো অকল 2টা পজিটিভ এণ্ট্ৰেঞ্চ আছে S3 আৰু S4 যদি সাউথ ফেচিং ঘৰ হয় এণ্ট্ৰেঞ্চ S3 বা S4ত আছে তেতিয়াহ'লে সেই ঘৰত পজিটিভ ইম্পেক্ট থাকিব তাৰ বাহিৰে বাকী যি 6টা এণ্ট্ৰেঞ্চ আছে সেই 6টা এণ্ট্ৰেঞ্চটো পজিটিভ ৰিজাল্ট নিদিয়ে এনেকুৱা আৰু টিপছ পাবৰ কাৰণে ফ'ল' কৰি ল'ব পাৰি ভিডিঅ'টো যিমান পাৰে আপোনালোকে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব